কলিয়াবৰত আকাশবন্তি জ্বলালে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্তৰ লগতে কৃষক পৰিষদৰ সভাপতি পৰেশ বৈশ্যই অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদ কলিয়াবৰ বিধানসভা সমষ্টিৰ ব্যৱস্থাপনাত আখিৰঙা কেনকেনিয়া সংযোগী পথাৰত আজি পালন কৰা হয় অসমীয়াৰ বাপতি সাহোন কাতি বিহু। পথাৰত তুলসী ৰুই তুলসীৰ তলত চাকি জ্বলাই গোপিনীসকলে হৰিনাম পৰিৱেশন কৰে। কাতি বিহুৰ অনুষ্ঠানতে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আকাশবন্তি জ্বলাই অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পৰেশ বৈশ্যই লগতে উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্ত। আজি কাতি বিহু আমাৰ কৃষক সমাজৰ কাৰণে এটা গুৰুত্বপূৰ্ণ দিন। আমি কাতি বিহুৰ দিনা সকলো পথাৰলৈ আহি আমি ৰুই থোৱা যিখিনি ধান, বিশেষকৈ সেই ধান আমি সকলোৱে চাওঁ আৰু আমি তাত আকাশবন্তি জ্বলাই চাকি বন্তি জ্বলাই আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যাতে আহিব লগা দিনত আমাৰ এই পথাৰৰ পৰা গৈ ভঁৰাল যাতে পূৰ্ণ হয়। গতিকে ইয়াত আজি আমাৰ চৰকাৰৰ তৰফৰ পৰাও কৃষি বিভাগে এই দিনটো উদযাপন কৰিছে আৰু আমাৰ কৃষক পৰিষদৰ তৰফৰ পৰাও এই দিনটো একে ঠাইতে উদযাপন কৰিছে আৰু সমূহ ৰাইজে ইয়াত আহি সহযোগ কৰি এই কাতি বিহুৰ আজিৰ দিনটোত আজি আমাৰ যাতে ভৱিষ্যতে আমাৰ শস্য শ্যামলা এখন ধৰা আমি পাওঁ সেয়ে আমাৰ সকলোৱে ভগৱানৰ ওচৰত কামনা কৰিছোঁ। News Desk report, NE Express.